দাদাৰ বিয়াৰ যে এইবোৰ গিফ্ট থোপা যে খুলিবলৈ আছে এনেকৈ দমাই থৈ দিছোঁ। ষ্ট'ৰ ৰুমটোতো আৰু অলপ আছে। অল্প গিফ্ট উঠা নাই দেই, পইচা কমিয়ে দিছে মানুহে, গোটেইখন গিফ্টে ভৰাই পেলালে। ইয়াত মোৰ কামৰ বস্তু ওলাব নাই বাৰু, অলপ সামৰিহে থ'ব লাগিব। বিয়া হ'লে মানে লাগিব নহয় মোক। ভণ্টি তুমি ইয়াত আছা? মই তোমাক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ গোটেইখন। মই ইয়াত আছোঁ। কি হ'ল? নহয় মানে গিফ্ট অলপ সেই ষ্ট'ৰ ৰুমটোতো আছিলে আৰু ইয়াতো আছে। আমি দুইজনীয়ে মিলি খুলি পেলাওঁ ব'লা। ক'ত কি আছে কি নাই। মোৰ এতিয়া সময় নাই দেই, মোক কাম এটা কৰিব লাগে এতিয়া। আপুনি অকলে অকলে খোলক নহ'লে কেইটামান। তুমি কামটো কৰি লোৱা তেনেহ'লে, পিছত একেলগে খুলিম হ'ব নাই? আপুনি অকলে অকলে কি গিফ্টকেইটাও খুলিব নোৱাৰে নেকি? মোলৈ যে ইমান একদম সেই চুচা পাতি আহিছে যে, ইমান আপুনি মোৰ লগত উৰিয়া উৰি কৰিছেনে? আহিছেহে কালি ঘৰখনলৈ। ভণ্টি মই একো উৰিয়া উৰি কৰা নাই নহয়। একেলগে গিফ্টবোৰ খুলিলে ভাল লাগিব ন, আৰু চবেই একেলগে খুলিলে ফূৰ্তিটোৱে বেলেগ। মই অকলে অকলেনো কিমান গিফ্টবোৰ খুলি থাকিম। মোৰ সেই সময় নাই দেই, আপুনি অকলে খুলিলে খোলক নহ'লে থৈ দিয়ক, পিছত কেতিয়াবা খুলিব আৰু। জিয়া জিয়া দাদা কি হ'ল ক? তোৰ লগত মোৰ কথা এটা আছিলে। কি হ'ল ক? বিয়াত সেই ল'ৰা দুটা কোনো আহিছিলে যে, মইতো মতা মনত নাই, তই মাতিছিলি নেকি? আৰু বৰকে কথা পাতি আছিলি যে। ক'ৰ কথা কৈছ? কি কৈছ? মই একো বুজি পোৱা নাই। এতিয়া বেছি এক্টিং নকৰিবি, গম পাইছ নাই? ৰিচিপশ্যনৰ ফালে পূৰা লেকচাৰ দি আছিলিতো, বুফে হেৰি চিষ্টেমৰ ওচৰত খাবলৈ লৈ গৈছিলিগৈ যে নমুনা দুটা, যেনেকুৱাহে কৰি আছে, ইফালে গৈছে সিফালে গৈছে, পাণ খাইছেগৈ, ফুচকা খাইছেগৈ 10-12 মান। বিয়াত অনেক মানুহ আহিছে, ইমান মানুহৰ মাজত মই কেনেকৈ কওঁ বাৰু কাৰ কথা কৈ আছ? মই একো বুজি পোৱা নাই হ'লে দেই। বুজি পোৱা নাই? বুজি পোৱা নাই? তই ধুনীয়াকৈ বুজি পাইছ মই কাৰ কথা কৈ আছোঁ। মই উলিয়াইহে দিম সেইকেইটা কোন হয়, আৰু ভিডিঅ'গ্ৰাফীত এনেও ওলাইছে চাগে সেইকেইটা, মই উলিয়াই পেলাম ৰ। মই মৰিলোঁ। ইমানকৈ ক'লোঁ নবীনক নাহিবা বুলি ৰিচিপশ্যনলৈ, আহি লৈ পেলাই ঘৰ ঘণ্টি লগালে এতিয়া। কি ভুৰ ভুৰাই আছ? মোৰ পৰা একো নোলুকাবি দেই, মই কৈ দিছোঁ। নাই একো নাই। কিবা কথা লুকাইছ নি বাৰু তই মোৰ পৰা? কথা চথা নোলুকাবি দেই, কৈ দিছোঁ ছোৱালী হ'লে। কিনো কথা লুকুৱাই দেখিলি বাৰু দাদা? তই বেছি কৈ নাথাক। জিয়া তুমি দাদাৰ মুখে এনেকৈ কিয় কথা কৈছা? অলপ নম্ৰভাৱে কথা ক'বলৈ শিকিবা আকৌ, ডাঙৰ হ'লা নহয় এতিয়া। আপুনি একদম আহিয়ে যে আপুনি মোক একদম লেকচাৰ দিবলৈ আৰম্ভ কৰি দিলে। বেছি আপুনি মোক শিক্ষা নিদিব দেই, আপুনি আহিছেহে কালি ঘৰখনলৈ। জিয়া দিনে দিনে তোৰ অভদ্ৰামীবোৰ বাঢ়ি আহি আছে। সৰু বুলি মানুতে তই বেয়া হৈ গৈ আছ। বৌৰক তেনেকৈ কথা কয় নেকি? দাদা তই মানে সেই বৰ ফুলীয়া হৈ মোক এতিয়া গালি দিবি নেকি দুইটাই মানে? যা পঢ়গে যা, ছেমিষ্টাৰ এক্সামবিলাক আহি আছে, যা। ধেত তেৰিকা, অথনিৰ পৰা ৰ'দত ৰৈ আছোঁ, এটাও বিকি বাৰ্তা নাই। এনেকৈ হ'লে কি হ'ব মোৰ, হয়নে? কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে, তোমাকে যে পাই মোৰো মনে জানা, আছিলে যে সঁচাই তোমাৰে গানৰে সুৰ মনতে গুণগুণাই, কিনো সুৰীয়া গানেৰে জীৱনৰ লগৰী হ'বলৈ আহিছোঁ, হাত থোৱা হাততে, উজুতি বিজুতি একোতে নেৰিবা আধৰুৱা বাটতে। ইমান গৰম উঠিছে, দাদা ফ্ৰুট জুচ পাম নেকি? আছে, কিন্তু ফ্ৰিজত থোৱা নাই নহয়। ফ্ৰিজতহে লাগিছিলে। বৰ ধুনীয়াও ছোৱালীজনী, কিন্তু মই এইবুলি নপতাওঁ, ধুনীয়া মানেই ধুনীয়া। যোৱাবাৰ চেলেনাক পতাই মই মজাটো পালোঁ। দাদা কি ভুৰ ভুৰাইছে? স্পাইৰেল পটেটো এটাকে দিয়ক। এইটো লোৱা ভণ্টি, দুটা দি দিলে যে। এটাৰ লগত এটা ফ্ৰী। ঠিক আছে, ভালেই হ'ল। আজি পাকঘৰত প্ৰথম দিন, মিঠা হিচাপে কি বনাওঁ জানো? আইতাই কৈ পঠিয়াইছিলে মিঠা কিবা ক্ষীৰ নহ'লে গাজৰৰ হালৱা বনাবি। গাজৰৰ হালৱা অকণকে বনাওঁ নেকি? কিন্তু নতুন পাকঘৰত এটাই প্ৰব্লেম, ক'ত কি আছে একো ধৰিব নোৱাৰোঁ যে। চেনি গাখীৰ ক'তনো আছে একো ধৰিবই নোৱাৰোঁ। জিয়াকে মাতোচোন, তাই হেল্প কৰেই নেকি? জিয়া কি হ'ল বৌ, কেলৈ চিঞৰি আছিলে? মই মানে তোমালোকৰ পাকঘৰত ক'তনো কি আছে একো ধৰিবই পৰা নাই, এবাৰ দেখুৱাই দিবা নেকি? মই পাকঘৰত প্ৰথমটো দিন হিচাপে আজি মিঠা কিবা এটা বনাওঁ বুলি ভাবিছোঁ, গাজৰৰ হালৱা বনাওঁ বুলি ভাবিছোঁ। মই যে গাজৰৰ হালৱা নাখাওঁ, মই বহুত বেয়া পাওঁ। আৰু ক'ত কি আছে নিজে চাই ল'লে হ'ল ন, ইমান একেবাৰে বেছি কৰিব নালাগে। নতুন বোৱাৰী হিচাপে একদম বেছিয়ে কৰিছে আৰু আপুনি নিজে চাই লওক আকৌ, চিনি নাপায় নেকি? চিনি নাপায়? তুমি প্ৰতিটো কথা এনেকৈ কি উত্তৰ দিয়া? অলপ ভালকৈতো ক'ব পাৰা। নহয়, চব কথাতে যে জিয়া চিঞৰি থাকে, নিজে একো এটা কৰিব নোৱাৰে নেকি? ঘৰত একো শিকি অহা নাই নেকি আপুনি? মই এতিয়া লোকৰ ঘৰ এখনলৈ গ'লে মোৰ যদি ননদ নাথাকে তেতিয়া মই কি কাক চিঞৰি থাকিম ইমান? নিজে চাই ল'ব পাৰে দেখোন। হ'ব দিয়া, মই নিজেই চাই ল'ম দিয়া, যোৱা তুমি। খঙেই উঠে, ৰিলছ এটা বনাব লৈছিলোঁ, মেকআপ চেকআপ কৰি চিঞৰিলে একদম। ইমান মোক সদায় থাকিব বিচাৰে নহয়, নিজে কৰিলেও হয়। এজনী অহাৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে। আইতাই যে এনেকুৱা নাছিলে, ননদৰ লগত সাৱধানে থাকিবি বুলি। আইতালৈহে মনত পৰিছে। আইতা তুমি কেতিয়া আহিবা? আইতা আহিলে যে এইজনীক ঠিক কৰি দিব। মোৰ বহুত দুখ লাগিছে, ইমান বেয়া বেয়াকৈ কৈছে নহয়।
কিমান মিলিবলৈ চেষ্টা কৰিছোঁ মই বৌয়েক হিচাপে, তাই আকৌ মোক ইমান বেয়াকৈ কৈছে। বন্ধুসকল, নতুন ঘৰত মোৰ ৰিয়ানহঁতৰ ঘৰত আজি প্ৰথমটো দিন। মিঠা কিবা এটা বনাওঁ বুলি ভাবিছোঁ, গাজৰৰ হালোৱা। জীয়াক মাতিলোঁ, জীয়াই ইমান বেয়া বেয়াকৈ ক'লে, মনটো বেয়াই লাগি গ'ল। সেইবাবে এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আহিবলগীয়া খণ্ডবোৰ যদি আপোনালোকে চাবলৈ বিচাৰে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি খণ্ডটি চাই কেনেকুৱা পালে। অহাবিলাক খণ্ড যদি আপোনালোকে চাবলৈ বিচাৰে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল।